গুড মৰ্ণিং ষ্টুডেণ্টছ, তোমালোকৰ সকলোকে মোৰ চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাগে বৰ আগ্ৰহেৰে বাট চাই আছা যে অহা মাহত অৰ্থাৎ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা হাফ ইয়াৰলি এক্সামত কোনটো ছাবজেক্টৰ পৰা আৰু কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ থাকিব তাক লৈ বৰ চিন্তিত হৈ আছা। একদম চিন্তা কৰিব নালাগে। মই চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্টছ ইত্যাদিৰ কথা নকওঁ, কিন্তু তোমালোকৰ যদি উপকাৰ হ'ব বুলি ভাবিছা আৰু তোমালোকৰ লগত অন্য কাৰোৰো যদি উপকাৰ কথা চিন্তা কৰিছা, তেন্তে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা। যিয়ে নহওক, এতিয়া আহিছোঁ মূল কথালৈ। ছ'চিয়েল ছায়েন্সৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ থাকিব মনোযোগেৰে লক্ষ্য কৰিবা। এই ভিডিঅ'টোৰ যোগেদি গোটেইখিনি তোমালোকৰ লগত মই আলোচনা কৰিম। তোমালোকৰ ইয়াত টোটেল মাৰ্কছ থাকিব 90 মাৰ্কছ, অৰ্থাৎ থিয়ৰীৰ পৰা 90 মাৰ্কছ থাকিব আৰু এনভাইৰনমেণ্টেল প্ৰজেক্টৰ পৰা থাকিব 10 মাৰ্কছ। এই টোটেল 100 মাৰ্কছৰ এক্সাম হ'ব আৰু 100 মাৰ্কছৰ পৰা তোমালোকৰ বাবে 30 থাকিব 5 মাৰ্কছ। যিয়ে নহওক, গোটেই ভিডিঅ'টো স্কিপ নকৰি গোটেইখিনি চাবা, বিকজ তোমাৰ কি হ'ব, মাজত যদি তুমি স্কিপ কৰি দিয়া আৰু ইম্পৰ্টেণ্ট কিবা এটা চিলেবাছ যদি ৰৈ যায়, তোমালোকে তেতিয়া ভালকৈ বুজি নাপাবা। এতিয়া কথা হ'ল, প্ৰথম আহিছোঁ হিষ্টৰী হৈছে তোমাৰ ইতিহাসৰ প্ৰথম চেপ্টাৰৰ পৰা থাকিব 16 মাৰ্কছ আৰু প্ৰথম চেপ্টাৰটো হৈছে এডভেন্ট অফ ইউৰোপিয়ানছ ইনটু ইণ্ডিয়া, অৰ্থাৎ ভাৰতত ইউৰোপীয়সকলৰ আগমন। ইয়াৰ পৰা নাম্বাৰ থাকিব 16 মাৰ্কছ আৰু বছৰেকীয়া পৰীক্ষাত থাকিব 10 মাৰ্কছ। তাৰপিছত আছে তোমাৰ 2 নম্বৰ চেপ্টাৰ, হিষ্টৰীৰ পৰা 2 নম্বৰ চেপ্টাৰ থাকিব। 2 নম্বৰ চেপ্টাৰৰ পৰা থাকিব নাম্বাৰ তোমাৰ 19 মাৰ্কছ, অৰ্থাৎ 19 মাৰ্কছ থাকিব গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজম, অৰ্থাৎ ভাৰতীয় জাতীয়বাদৰ বৃদ্ধি। তাৰপিছত 4 নম্বৰ চেপ্টাৰ বাৰ্মিজ ইনভেশ্যন অফ আছাম। এইটো হাফ ইয়াৰলি এক্সামৰ কাৰণে নালাগে, এইটো কিন্তু বছৰেকীয়া পৰীক্ষাৰ কাৰণে লাগিব। বছৰেকীয়া পৰীক্ষাত ইয়াৰ পৰা নাম্বাৰ থাকিব তোমাৰ 10 মাৰ্কছ। গতিকে এইটো গ'ল তোমাৰ ইতিহাসৰ পৰা। এতিয়া আহিম আমি জিঅ'গ্ৰাফিত তোমাৰ লোকৰ বাবে নাম্বাৰ থাকিব 35। জিঅ'গ্ৰাফিৰ পৰা 35 থাকিব, অৰ্থাৎ ভূগোলৰ পৰা 35 থাকিব। আৰু ভূগোলৰ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ থাকিব আলোচনা কৰিছোঁ। এতিয়া ভূগোলৰ এইটো ছেকশ্যন 2 হয় দেই, ছেকশ্যন 2 জিঅ'গ্ৰাফি। ভূগোলৰ প্ৰথম চেপ্টাৰ চেঞ্জেছ অফ আৰ্থ ছাৰ্ফেচ, অৰ্থাৎ ভূপৃষ্ঠৰ পৰিৱৰ্তনসমূহ। ইয়াৰ পৰা নাম্বাৰ থাকিব 17 মাৰ্কছ আৰু এইটো থাকিব হাফ ইয়াৰলিৰ কাৰণে আৰু ফাইনেল এক্সামৰ কাৰণে, অৰ্থাৎ বছৰেকীয়া পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা নাম্বাৰ থাকিব 10 মাৰ্কছ। তাৰপিছত আছে 3 নম্বৰ চেপ্টাৰ। 2 নম্বৰ চেপ্টাৰ নাই, 2 নম্বৰ চেপ্টাৰ তোমাৰ হাফ ইয়াৰলিৰ কাৰণে নালাগে, হাফ ইয়াৰলি প্লাছ বছৰেকীয়া পৰীক্ষাৰ কাৰণেও চাগে নালাগে। যিয়ে নহওক, এইটো পিছলৈ জনাই দিয়া হ'ব যদি জানিব লগা হয় বা যদি দৰকাৰ হয়। এতিয়া আহিছোঁ জিঅ'গ্ৰাফি 3 নম্বৰ চেপ্টাৰ, জিঅ'গ্ৰাফি অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ ভূগোল। ইয়াৰ পৰা নাম্বাৰ থাকিব হাফ ইয়াৰলিৰ কাৰণে 18 মাৰ্কছ আৰু ফাইনেল এক্সামৰ কাৰণে থাকিব ইয়াৰ পৰা নাম্বাৰ 10 মাৰ্কছ। তাৰপিছত আছে তোমাৰ জিঅ'গ্ৰাফি অফ আছাম, অৰ্থাৎ অসমৰ ভূগোল। ইয়াৰ পৰা নাম্বাৰ থাকিব 15 মাৰ্কছ, বাট এইটো হৈছে কেৱল বছৰেকীয়া পৰীক্ষাৰ কাৰণে, হাফ ইয়াৰলিৰ কাৰণে নহয়। এতিয়া আহিছোঁ ছেকশ্যন 3। ছেকশ্যন 3 পৰা নাম্বাৰ থাকিব টোটেল 20। ইয়াতে ছেকশ্যন 3টো দুটা পাৰ্ট আছে, এটা হৈছে তোমাৰ পলিটিকেল ছায়েন্স আৰু আনটো হৈছে ইকনমিক্স। পলিটিকেল ছায়েন্স অৰ্থাৎ ৰাজনীতি বিজ্ঞান আৰু ইকনমিক্স হৈছে অৰ্থনৈতিক বিজ্ঞান। এতিয়া পলিটিকেল ছায়েন্সৰ পৰা থাকিব 10 মাৰ্কছ আৰু ইকনমিক্সৰ পৰা থাকিব 10 মাৰ্কছ। এতিয়া পলিটিকেল ছায়েন্সৰ পাৰ্ট আছে। পলিটিকেল ছায়েন্সৰ প্ৰথম চেপ্টাৰ পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ ৰাজনৈতিক দল। পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া, পাৰ্টিজ এইটো বহু বচন বুজাইছে, ভাৰতৰ ৰাজনৈতিক দলসমূহ। ইয়াৰ পৰা নাম্বাৰ থাকিব 10 মাৰ্কছ হাফ ইয়াৰলি এক্সামৰ কাৰণে আৰু বছৰেকীয়া পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা নাম্বাৰ থাকিব 5 মাৰ্কছ। কিন্তু 2 নম্বৰ চেপ্টাৰ দিয়া হৈছে ইয়াতে টাইপছ অফ গভৰ্ণমেণ্ট, অৰ্থাৎ চৰকাৰৰ প্ৰকাৰ। টাইপছ অফ গভৰ্ণমেণ্ট চৰকাৰৰ প্ৰকাৰ, এইটো হাফ ইয়াৰলি এক্সামৰ কাৰণে নালাগে, কিন্তু বছৰেকীয়া পৰীক্ষাত ইয়াৰ পৰা নাম্বাৰ থাকিব 5 মাৰ্কছ। ভালদৰে মনোযোগেৰে শুনিবা। তাৰপিছত আছে তোমাৰ ইকনমিক্স পাৰ্ট 2, ইকনমিক্স ছেকশ্যন 3 পাৰ্ট 2 ইকনমিক্স, অৰ্থাৎ অৰ্থনৈতিক বিজ্ঞান। ইয়াৰ পৰা প্ৰথম চেপ্টাৰৰ পৰা নাম্বাৰ থাকিব হাফ ইয়াৰলি এক্সামৰ কাৰণে 10 মাৰ্কছ দেই। হাফ ইয়াৰলি এক্সামৰ কাৰণে
10 মাৰ্কছ থাকিব প্ৰথম চেপ্টাৰৰ পৰা প্ৰথম চেপ্টাৰটো হৈছে বেছিক কনচেপ্ট অফ ইকনমিক্স অৰ্থাৎ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ অৰ্থনৈতিক মৌলিক বিষয়সমূহ ইয়াৰ পৰা নাম্বাৰ থাকিব 10 মাৰ্কছ এইটো হাফ ইয়াৰলি এক্সামৰ কাৰণে আৰু এটা আছে চেপ্টাৰ 2 বেছিক ইকনমিক্স প্ৰব্লেম এইটো অৰ্থনীতিৰ সমস্যাসমূহৰ কথা কৈছে অৰ্থনীতিৰ মৌলিক সমস্যাসমূহ ইয়াৰ পৰা নাম্বাৰ থাকিব 5 মাৰ্কছ কিন্তু 5 মাৰ্কছটো থাকিব কেৱল বছৰেকীয়া পৰীক্ষাৰ কাৰণে পাৰ্ট 2 সেকশন 3 পলিটিকেল সায়েন্স এণ্ড ইকনমিক্সৰ পাৰ্ট 2 হৈছে ইকনমিক্সৰ সেকেন্ড যোনটো চেপ্টাৰ 2 নম্বৰ যোনটো চেপ্টাৰ একদম তলত বেছিক ইকনমিক্স প্ৰব্লেমছ এইটো হাফ ইয়াৰলি এক্সামৰ কাৰণে নালাগে এইটো কেৱল বছৰেকীয়া পৰীক্ষাৰ কাৰণেহে লাগিব বছৰেকীয়া পৰীক্ষাত ইয়াৰ পৰা নাম্বাৰ থাকিব 5 মাৰ্কছ এই টোটেল মাৰ্কছ তোমালোকৰ হিষ্ট্ৰীৰ পৰা থাকিব 35 মাৰ্কছ জিঅ'গ্ৰাফিৰ পৰা থাকিব 35 মাৰ্কছ অৰ্থাৎ হিষ্ট্ৰী ইতিহাসৰ পৰা থাকিব 35 আৰু জিঅ'গ্ৰাফি ভূগোলৰ পৰা থাকিব 35 70 আৰু পলিটিকেল সায়েন্স এণ্ড ইকনমিক্স অৰ্থাৎ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনৈতিক বিজ্ঞান এই দুটাৰ পৰা থাকিব তোমালোকৰ 20 নম্বৰ 35 70 and political science and economics ইয়াৰ পৰা থাকিব 20 35 70 আৰু 20 হ'ল টোটেল 70 পৰা তোমালোকে 5 মাৰ্কছ পাব লাগিব 27 আৰু তোমালোকৰ বাবে আছে এনভাইৰনমেণ্টেল প্ৰজেক্ট য'ৰ পৰা নাম্বাৰ থাকিব 10 মাৰ্কছ ইয়াৰ পৰা পাব লাগিব 3 অৰ্থাৎ 5 মাৰ্কছ 70 টোটেল মিলি হ'ল 90 35 70 and 20 90 তাৰপিছত হৈছে তোমাৰ 10 মাৰ্কছ এনভাইৰনমেণ্টেল প্ৰজেক্ট টোটেল হ'ল 100 মাৰ্কছ এই টোটেল 100 মাৰ্কছৰ পৰা তোমালোকে নাম্বাৰ পাব লাগিব 30 অৰ্থাৎ 5 মাৰ্কছ 30 গতিকে এই আছিল তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে চিলেবাছ থুলমূলকৈ নহয় কেৱল তোমাৰ এইটো ছ'চিয়েল ছায়েন্সৰ পৰা দিছোঁ আৰু যদি তোমালোকৰ অন্য কোনো ছাবজেক্ট বিষয়ৰ যদি তোমালোকৰ চিলেবাছ লাগে তোমালোকে কমেণ্টছ বক্সত জনাই দিবা যে ছাৰ যে অসমীয়াৰ যদি চিলেবাছ লাগে তোমালোকৰ বিজ্ঞানৰ যদি চিলেবাছ লাগে গোটেইখিনি যিকোনো চিলেবাছৰ কথা মোক ক'বা মই